চুৰচুৰী হাইস্কুলত বিদ্যা উৎসৱ পালনের নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ। নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ শিক্ষা খণ্ডৰ অন্তৰ্গত চুৰচুৰী হাইস্কুলত বৃহস্পতিবাৰে বিদ্যা উৎসৱ পালন কৰা হয়। বিদ্যা উৎসৱ আৰম্ভ কৰে নলবাৰী ছোৱালী হাইস্কুলৰ সহকাৰী শিক্ষক গংগাধৰ বৰ্মনে। যি সময়ত চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহত অভিভাৱকে নিজৰ সন্তানৰ নামভৰ্তিৰ বাবে চৰম অনীহা প্ৰদৰ্শন কৰি আহিছে, সেই সময়তে পশ্চিম নলবাৰী শিক্ষা খণ্ডৰ অন্তৰ্গত চুৰচুৰী হাইস্কুলে অনন্য নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে। একেদিনাই ৩২ গৰাকী ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি আৰু শতাধিক ছাত্ৰ ছাত্ৰীক পাঠদানৰ লক্ষ্য বিদ্যালয় কৰ্তৃপক্ষৰ। এই বিদ্যা উৎসৱৰ জৰিয়তে আগন্তুক শিক্ষাবৰ্ষৰ বাবে নতুন নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হয়। প্ৰথম দিনাই ষষ্ঠ শ্ৰেণীত ২৯ গৰাকী, সপ্তম শ্ৰেণীত ২ গৰাকী আৰু অষ্টম শ্ৰেণীত এগৰাকীয়ে নামভৰ্তি কৰে। নতুন নামভৰ্তিৰ উদ্দেশ্যে বিদ্যালয়খনত অনুষ্ঠিত কৰা সভা চুৰচুৰী হাইস্কুলৰ বিজ্ঞান শিক্ষক শ্বৰিফুল ইছলামে আঁত ধৰে। সভাত প্ৰধান শিক্ষক বসন্ত তালুকদাৰে সভাপতিত্ব কৰে। নতুনকৈ নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়ৰ তৰফৰ পৰা শিকন সামগ্ৰী উপহাৰ দিয়া হয়। মই আমাৰ চুৰচুৰী হাইস্কুলৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি আমাৰ উৎসৱ বিদ্যাৰম্ভ আমাৰ হৈ আছে আৰু আজি আমি আনুষ্ঠানিকভাৱে আমাৰ ষষ্ঠমান শ্ৰেণীৰ নামভৰ্তিকৰণ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছোঁ। আৰু আজিৰ এই যিটো নামভৰ্তিকৰণ প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়া উদ্বোধন কৰাৰ বাবেই মই আমাৰ শ্ৰদ্ধাৰ গংগাধৰ বৰ্মন ডাঙৰীয়া, তেখেত নলবাৰী ছোৱালী স্কুলৰ সহায়িক্ষক, লগতে তেখেত এজন বৃক্ষবন্ধু। গতিকে তেখেতক আমি আমন্ত্ৰণ কৰি আনি এই প্ৰথমেই আমি বৃক্ষৰোপণ তেখেতৰ দ্বাৰা কৰিছোঁ। বৃক্ষৰোপণৰ জৰিয়তেই আমি আমাৰ আজিৰ এই কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আৰু তেখেতৰ দ্বাৰা ষষ্ঠমান শ্ৰেণীৰ যিটো নামভৰ্তিকৰণ প্ৰক্ৰিয়া, এইটো আমি শুভ উদ্বোধন কৰিছোঁ। আৰু আমি আজি এইটো কথা মই নকৈ নোৱাৰিম যে আজিৰ এই কাৰ্যসূচীত আজি আমাৰ ২৯জন ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তিকৰণ কৰিছে। গতিকে এইটো আমাৰ চৰকাৰী বিদ্যালয়ৰ কাৰণে এইটো এটা শুভ লক্ষণ বুলি মই ভাবোঁ। গতিকে আৰু ৰাইজে যি ধৰণে ইয়াত সহযোগ কৰিছে, মই সেইটোৰ কাৰণে মই খুবেই আনন্দিত, খুবেই সুখী। আৰু মই ভাবোঁ আৰু ইয়াতকৈও মই বেছি ৰাইজৰ উৎসাহ দেখিবলৈ পাম বা ছাত্ৰ ছাত্ৰীৰ যিটো এডমিশ্যনৰ যিটো হাৰ, সেইটো বৃদ্ধি কৰাৰ কাৰণে আমি চেষ্টা কৰিম। আৰু এইটো ক্ষেত্ৰত মোৰ সতীৰ্থসকলে ইয়াত সম্পূৰ্ণ সহযোগ কৰিছে। সতীৰ্থসকলে ছাত্ৰ ছাত্ৰীসকলৰ ঘৰে ঘৰে তেওঁলোকে বিদ্যা উৎসৱৰ কাৰ্যসূচীৰ বিষয়ে তেওঁলোকক অৱগত কৰাইছে আৰু সেইমতে তেখেতসকলক আমন্ত্ৰণ কৰিছে। আৰু আজি এই তেখেতসকলে ইয়াত ৯ বজাতে উপস্থিত হৈছে। হৈ তেখেতসকলৰ যিটো সঁহাৰি, সেইটোত মই নথৈ আনন্দিত হৈছোঁ। আৰু গতিকে ইয়াৰ জৰিয়তে মই আৰু অধিক ছাত্ৰ ছাত্ৰীৰ এডমিশ্যন বা নামভৰ্তিকৰণ পাম বুলি মই আশা ৰাখিছোঁ। এইটো আচলতে কেনেকুৱা আছে যে এইটো এটা আমাৰ আমি যিটো প্ৰাইভেটমুখী হৈছে, এইটো আচলতে আমাৰ লাহে লাহে এইটো আঁতৰি গৈছে। এইটো মানুহৰ বা আমাৰ ৰাইজৰ মনৰ পৰা এইটো আঁতৰি গৈছে। কাৰণ কিয় যে আমাৰ চৰকাৰী স্কুলৰ যিটো শিক্ষা, সেইটো প্ৰাইভেট স্কুলে কেতিয়াও দিব নোৱাৰে। মই নিজে গম পাওঁ বা নিজে কৰিছোঁ। মোৰ আজি তৃতীয়টো কাৰ্যকালৰ নামভৰ্তিকৰণ প্ৰক্ৰিয়া। এই ৩ বছৰত মই ছাত্ৰ ছাত্ৰীৰ যিটো সঁহাৰি পাইছোঁ, এইটোত মই কেতিয়াও ক'ব নোৱাৰোঁ যে প্ৰাইভেটমুখী হৈছে। কিয়নো যে মই যোৱা বছৰটোত ১ তাৰিখে ক্লাছ আৰম্ভ হৈছে আৰু সেইদিনা মোৰ বিদ্যালয়ত সপ্তম শ্ৰেণীলৈকে বা ৭টা শ্ৰেণী বা তেনেলৈ আমাৰ গোটেইকেইটা ক্লাছেই হৈছে। গতিকে মই নাভাবোঁ যে এইটো ব্যক্তিগতমুখী হৈছে। গতিকে মই আশা কৰিম যে যিবিলাক ৰাইজৰ এতিয়াও তেনেকুৱা এটা মনোভাৱ আছে, সেইটো আঁতৰি যাব আৰু সকলোৱেই আমাৰ চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰাৰ বাবে তেওঁলোকে আগবাঢ়ি আহিব। ছাইদুল ইছলামৰ ৰিপৰ্ট, অসম সংবাদ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে।
যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম।